নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ বিভিন্ন এছাইনমেণ্টসমূহ এই চেনেলটোৰ যোগেদি দি থকা হৈছে আজি আমি সাহিত্য সমালোচনাৰ তৃতীয়টো প্ৰশ্ন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ বিচাৰিছো ইতিপূৰ্বে দুটা প্ৰশ্ন আপোনালোকৰ ওচৰলৈ দিয়া হৈছে আজি প্ৰশ্নটো হৈছে নাটকৰ এটি সংজ্ঞা আগবঢ়াওক নাটকৰ ৰূপ বৈচিত্ৰ্য সম্পৰ্কে বিশ্লেষণাত্মক আলোচনা যুগুত কৰক 400টা শব্দৰ ভিতৰত যেহেতু লিখিব দিছে গতিকে বেছি দীঘলীয়া কৰা নাই ভাৰতৰ নাট্যশাস্ত্ৰই হ'ল প্ৰাচ্যত ৰচনা কৰা নাট্যতত্ত্ব সম্পৰ্কীয় প্ৰাচীনতম ৰচনা ভাৰতে নাট্যশাস্ত্ৰত নাটকৰ সংজ্ঞা নিৰূপণ কৰিছে ইয়াত ভাৰতৰ যিটো সংজ্ঞা দিবলৈ চেষ্টা কৰা হৈছে লোকবিত্তানুকৰণং নাট্যস্মত স্ময়া কৃতম অৰ্থাৎ লোক বা মানুহৰ বৃত্তান্ত ক্ৰিয়াকলাপ অনুকৰণ কৰা এই মোৰ নাটক মোৰ ৰচনা নাটকৰ ৰূপবৈচিত্ৰ্য মানুহৰ জীৱনত হাঁহি আৰু কান্দোনৰ যুগপদ মিলন সংগঠিত হয় সকলো প্ৰকাৰৰ সাহিত্যৰ প্ৰধান উপজীৱ্য যেহেতু মানুহ নাটকৰ মাজেদিও মানুহৰ এই দ্বৈত ৰূপকে প্ৰকাশ ঘটে এই দুটা ৰূপ নাটকত যিমান স্পষ্টভাৱে প্ৰতিফলিত হয় সেয়া আন কোনো সাহিত্যকৰ্মৰ মাজেদি ইমান সুন্দৰভাৱে নহয় এৰিষ্টটলৰ সময়ৰে পৰা মানুহৰ জীৱনৰ এই দ্বৈত ৰূপৰ আধাৰকে দুই শ্ৰেণীৰ নাটক চলি আহিছে এই দুটা হ'ল ট্ৰেজেডি আৰু কমেডি আমি সকলোৱে জানোৱেই ট্ৰেজেডি আৰু কমেডিৰ বিষয়ে ট্ৰেজেডি হ'ল এক ক্ৰিয়াৰ অনুকৰণ যি ক্ৰিয়া গুৰুগম্ভীৰ সম্পূৰ্ণ আৰু বিশেষ আয়তন বিশিষ্ট ভাষাৰ ক্ষেত্ৰত যাৰ প্ৰতিটো অংগ স্বতন্ত্ৰভাৱে শিল্প সৌন্দৰ্যৰে মণ্ডিত যাৰ ক্ৰিয়াশীলতাৰ প্ৰকাশ ৰীতি বৰ্ণনাত্মক নহয় নাটকীয়হে যাৰ ক্ৰিয়াশীলতাই পাঠক দৰ্শকৰ হৃদয়ত ভয় আৰু কৰুণাৰ উদ্ৰেক কৰি অনুৰূপ অনুভূতিসমূহ জগাই তোলে ট্ৰেজেডিৰ মূল বৈশিষ্ট্যসমূহ হ'ল ট্ৰেজেডি জীৱনৰ কোনো গহীন অথবা গুৰুগম্ভীৰ ঘটনাৰ অনুকৰণ দ্বিতীয়টো বৈশিষ্ট্য হৈছে এই ঘটনাৰ স্বয়ংসম্পূৰ্ণ আৰু বিশেষ আয়তন বিশিষ্ট তৃতীয়টো ভাষা শিল্প সৌন্দৰ্যৰে মণ্ডিত ছন্দ গীতেৰে মুখৰিত চতুৰ্থটো প্ৰকাশভংগী নাটকীয় আৰু সংলাপযুক্ত পঞ্চমটো ট্ৰেজেডিয়ে দৰ্শকৰ পাঠকৰ মনত ভয় আৰু কৰুণাৰ উদ্ৰেক কৰি পৰিশেষত অনুৰূপ অনুভূতিসমূহ জাগৃত কৰে এৰিষ্টটলে ট্ৰেজেডি সম্পৰ্কে যিবোৰ বিশেষত্বৰ কথা উল্লেখ কৰি গৈছিল সেয়াও কিছু পৰিমাণে পৰিৱৰ্তন হৈছে অৱশ্যে এৰিষ্টটলে উল্লেখ কৰি যোৱা ট্ৰেজেডিৰ সংজ্ঞাটোৱে এতিয়াও তাৰ ভেটিৰূপে সাহিত্য সমালোচনাৰ লগতে জনসমাজত প্ৰচলিত হৈ আহিছে দ্বিতীয়টো আমি কমেডিৰ বিষয়ে লিখিছোঁ গ্ৰীক দেৱতা ডায়োনিছাছক স্তুতি কৰি শীতকালত অনুষ্ঠিত উৎসৱত পৰিৱেশন কৰা গীত আৰু শোভাযাত্ৰাৰ পৰাই কমেডিৰ বিষয়ে কিছু কথা ব্যক্ত কৰা হৈছে কমেডি হ'ল সাধাৰণতকৈ নিম্ন খাপৰ চৰিত্ৰৰ অনুকৰণ কিন্তু ক্ৰুটিযুক্ত যদিও একেবাৰে তলৰ পৰ্যায়ৰ নহয় মাথোন হাস্যাস্পদ আৰু অসুন্দৰৰে প্ৰকাৰভেদ গ্ৰীক দেৱতা ডায়োনিছাছক স্তুতি কৰি শীতকালত অনুষ্ঠিত উৎসৱত পৰিৱেশন শোভাযাত্ৰা কোমাছ বুলি কোৱা হৈছিল আৰু তাৰ পৰাই কমেডিৰ উৎপন্ন হৈছে বুলি বহুতে মন্তব্য কৰে আন এচামে আকৌ কমাই দিয়া অৰ্থাৎ আনন্দগীত ডায়োনিছাছৰ উৎসৱত পৰিৱেশন কৰা আনন্দগীতকে ক্ৰমবিকাশ ঘটি কমেডিৰ ৰূপ লাভ কৰিছে বুলি ক'ব খোজে পৰিৱৰ্তনশীল সময়ত ট্ৰেজেডিৰ দৰে কমেডিও এক বিশেষ শিল্পকলালৈ পৰিৱৰ্তন ঘটিল গ্ৰীক নাট্যকাৰ এৰিষ্টনিয়াছৰ হাততে কমেডিয়ে নতুন ৰূপ লাভ কৰে ক্ৰমান্বয়ে ফৰাচী নাট্যকাৰ মিনান ইংৰাজ নাট্যকাৰ শেক্সপিয়াৰৰ হাতত পৰিৱৰ্তিত হৈ কমেডিয়ে এক বিশেষ স্থান লাভ কৰে কমেডিৰ মূল সম্পৰ্ক মানুহৰ বহিৰ্জগতৰ লগত কমেডিয়ে মানুহক আনন্দ প্ৰদান কৰাৰ মাজেদি শিক্ষা প্ৰদান কৰে কমেডিৰ পৰম্পৰাই আমাক এটা কথাই অনুভৱ কৰোৱায় সেয়া হ'ল কমেডি বুলি ক'লে প্ৰধানকৈ হাস্যৰসাত্মক নাটকৰ কথাই মনলৈ আহে আৰু ইয়াত হাস্যৰসৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিব নোৱাৰি কমেডিত ব্যংগ থকা উচিত নে অনুচিত সেই সম্পৰ্কীয় বিভিন্ন মতবিৰোধ আছে তথাপি এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি যে ব্যংগ থাকিলেও তাৰ চুক কম হ'ব লাগে কমেডিক দুটা ভাগত ভাগ কৰিব পাৰি লঘু কমেডি আৰু গহীন কমেডি লঘু কমেডিত কেৱল নিৰ্মল হাস্যৰসে সৃষ্টি কৰা হয় আনহাতে গহীন কমেডিত হাস্যৰসৰ আভাস থাকিলেও জীৱন আৰু সমাজৰ গুৰুগম্ভীৰ সমস্যা ৰূপায়ণ কৰা হয় ট্ৰেজি কমেডি ট্ৰেজেডি আৰু কমেডিৰ মিশ্ৰণেই হ'ল ট্ৰেজি কমেডি শেক্সপিয়াৰৰ দি মাৰ্চেণ্ট অৱ ভেনিছ দি টেম্পেষ্ট আদি নাটক
এই শ্ৰেণীৰ উদাহৰণ 2 নম্বৰটো মেলোড্ৰামা গীতৰ প্ৰাধান্য থকা নাটককে মেলোড্ৰামা ৰূপে চিহ্নিত কৰা হৈছিল যদিও কালক্ৰমত এই শ্ৰেণীৰ নাটকক বুজাবলৈ ধৰিলে য'ত ঘটনাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰি চৰিত্ৰাংকন আৰু ভাৱৰ গভীৰতাৰ প্ৰতি লক্ষ্য নাৰাখি আকস্মিক আৰু চাঞ্চল্যকৰ ঘটনাৰে দৰ্শক পাঠকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হয় সামৰণিত ক'ব পাৰি যে নাটকৰ ৰূপ বৈচিত্ৰ্যসমূহৰ জৰিয়তে একোখন নাটক সফল অথবা বিফল হোৱাটো পৰিলক্ষিত হয় এনেকৈ আমি এই দ্বিতীয় তৃতীয় যেটো নাটকৰ সংজ্ঞাৰ প্ৰশ্ন আছিল এই প্ৰশ্নটো দিলো ইয়াৰ পিছত আমি পিছৰ এছাইনমেণ্টটো আপোনালোকৰ ওচৰলৈ লৈ আহিম ধন্যবাদ